এয়া মোৰ মাহঁতৰ কপৌ ফুল তেওঁ কপৌ ফুল ইয়াত দিছিলে তাৰপাছত কিন্তু হৈছে আৰু চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে পদূলিৰ আমাৰ নঙলা মুখত কপৌ ফুলৰ যি সুবাস আৰু দেখিবলৈ ইমান নান্দনিক হৈ পৰিছে কেইবছৰ হ'ল মা কপৌ ফুল হেৰি কৰা 3 বছৰ তাৰপাছতে মানে ফুলিলে ন যোৱা বছৰ ফুলিছে ধুনীয়াকৈ আৰু এইবছৰ চাওক বন্ধুসকল চাৰিওফালে কপৌ ফুল একদম ওলমি আছে আৰু বিহুৰ আগতে হোৱা হ'লে প্ৰতিভা কপৌ ফুলত ভাল দাম পালোঁ হয় কিন্তু এতিয়া এনেকুৱা বেয়া লাগে ছিঙিবলৈও মন নাযায় আৰু ইমান ধুনীয়াকৈ ফুলিছে কেনেকৈনো ছিঙো সেইকাৰণে কিমান আছে কেইপাহ 30 পাহ আছে সঁচাকৈ অঁ কিমান ধুনীয়া লাগিছে আৰু আপোনালোকৰ পদূলিটো আছে নেকি জনাব আৰু মাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে আমাৰ মৰম লগা কপৌ ফুল আপোনাৰ কেনেকুৱা লাগিছে আপুনি হেৰি কৰিছিলে এতিয়া ভাল লাগিছে এয়া চাওক আমাৰ পদূলিৰ মুখত এতিয়া কপৌ ফুলৰ সুবাস আৰু এই সুবাসে ক'ৰবাৰ পৰা অহাৰ লগে লগে কপৌ ফুল দেখাৰ লগে লগে মনটো ভাল লাগি যায় কিন্তু এটাই বেয়া লাগে কেইদিনমানৰ পিছত আকৌ মৰহি যাব নাইকিয়া হৈ যাব যি নহওক বহাগৰ বিশেষত্ব বসন্ত ঋতুৰ বিশেষত্ব এয়াই